প্ৰতি বছৰে বহাগী উৎসৱ বুলি আমাৰ চেৰাজেমৰ সদস্যসকলে মিলি কৰোঁ আৰু চেৰাজেমত যিসকলে থেৰাপি ল'বলৈ আহে তেওঁলোকে সকলোৱে মিলি আমি ইয়াতে এদিন আনন্দ উৎসৱ কৰোঁ। সকলোৱে গান গাব, ইয়াতে সকলোৱে নাচিব। যিসকল লোকে থেৰাপি ল'বলৈ অহা মানুহ তেওঁলোকেই চব পাৰফৰ্মেঞ্চ কৰিব। গতিকে এইটো এটা আমি মেণ্টেল থেৰাপি হিচাপে লওঁ, কাৰণ মেণ্টেল, ফিজিকেল এণ্ড ছ'চিয়েল তিনিওটা থেৰাপি ল'লেহে এজন মানুহ সুস্থ হয়। অনুষ্ঠান বুলি এইকাৰণেই কৈছোঁ, মেডিকেল অনুষ্ঠান নহয়। আমি যিবোৰ কথা মেডিকেলৰ কথা শুনি থাকোঁ, শুনিবলৈ বাধ্য হৈছোঁ, তেনেকুৱা এটা অনুষ্ঠান ই নহয়। ই সামগ্ৰিকভাৱে আৰু শুদ্ধভাৱে এই অনুষ্ঠানটো এটা ধৰ্মীয় অনুষ্ঠান বুলিও মই ক'ব খোজোঁ। কাৰণ ধৰ্মীয় অনুষ্ঠান এইকাৰণে যেনে ধৰ্মস্থানত গ'লে ধনৰ প্ৰয়োজন নহয়, ঠিক সেইধৰণেই চেৰাজেম এটা এনেকুৱা অনুষ্ঠান ধৰ্মৰ ব্যৱহাৰ নকৰাকৈ ধৰ্মৰ খুঁটিটো যেন ইয়াত আছে, শাৰীৰিক, মানসিক আৰু সামাজিক। আমি এই তিনিটা দিশত যিধৰণে আমি পৰিৱৰ্তন সাধিব পাৰোঁ, যিধৰণে আমি সমাজখনক শুদ্ধ কৰিব পাৰোঁ, একেধৰণেই ইয়াত অহা এজন ৰোগীয়ে চ' কল ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ, ডাক্তৰৰ ওচৰত নচবাকৈ ইয়াত এখন বিশেষ বিচনাৰ সহায়ত আৰোগ্য হ'ব পাৰে। ইয়াত ময়ো জড়িত, মই সাধাৰণতে এজন পেচেণ্ট হিচাপে জড়িত আছিলোঁ। এই অনুষ্ঠানটি ফ্ৰীকৈ সিহঁতে এটা ফিজিঅ'থেৰাপি দিয়ে আৰু এই থেৰাপিটো ল'লে যথেষ্ট সংখ্যক বেমাৰী তেখেতসকলে আৰোগ্য পাইছে। ময়ো মানে ইয়াত আহি এখেতসকলৰ লগত এইটো ফেমিলি থাকি ভাল লাগিছে। নিশ্চয় আজিৰ তাৰিখত তেখেতসকলে এটা বহাগ যিটো নেকি ৰঙালী বিহু এতিয়া উদযাপন তেখেতসকলে কৰিছে। ইয়াত আমি সকলোৱে ভাগ লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।